তেখেতক দিব লাগিছিলে এইখিনি আমি আজি ৰাতিপুৱা আপোনালোকে দেখিছে আসাম পুলিচ হেডকোৱাৰ্টাৰত লাষ্ট পোষ্ট সাউণ্ড কৰিছোঁ আৰু এতিয়া আমি সকলোৱে পুলিচ হেডকোৱাৰ্টাৰৰ পৰা ইয়াত আহিছোঁ তেখেতৰ নশ্বৰ দেহক আমি লাষ্ট এটা ৰেসপেক্ট দিব বিচাৰিছোঁ মুখ্য সচিব ডাঙৰীয়াও আহিব অলপ পিছত তেখেত তেজপুৰত আছিলে তেজপুৰৰ পৰা এতিয়া তেখেত পোনে ইয়ালৈকে আহি আছে যেনেকৈ মই কৈছোঁ বৰ দুখৰ কথা কিন্তু কিছুমান এনেকুৱা ঘটনা হয় যিটো মানুহৰ কণ্ট্ৰোল নাথাকে আৰু আমি গোটেই আমাৰ অসম আৰক্ষী পৰিয়াল খুব দুখত আছে শকত আছে একচুয়ালি আৰু এইটো ইয়াৰ বাহিৰে আৰু মোৰ একচুয়ালি শব্দই নাই ক'বলৈ একচুয়ালি 2 মাহ নহয় তেওঁৰ পত্নীটো প্ৰায় 4 বছৰ ধৰি বেমাৰ হৈ আছিল তেওঁৰ কেন্সাৰ হৈছিল কেন্সাৰ হোৱাৰ পিছত তেখেত যথেষ্ট ভাল পাইছিল এটা সময়ত আজি যোৱা বছৰ এনেকুৱা এটা সিচুৱেশ্যন আহিছিল যে আমি সবে ভাবিছিলোঁ যে তেখেত ভাল হৈ যাব কমপ্লিটলি ভাল হৈ যাব কিন্তু যোৱা বছৰ প্ৰায় নৱেম্বৰ ডিসেম্বৰ মাহত এই কেন্সাৰখন আকৌ ৰিলেপ্স কৰাৰ পিছত সেইটো অলপ উগ্ৰ ৰূপ ল'লে আৰু প্ৰায় 4 মাহ ধৰি খুব বেছি বেমাৰ আছিল 2 মাহ অলমোষ্ট হস্পিটেলতে আছিল সো এইটো বৰ দুখৰ কথা আৰু এইটো ইয়াৰ বাহিৰৰ মোৰ আৰু বিশেষ ক'বলৈ একো নাই যিটো হৈছে খুব বেয়া হৈছে কিন্তু কিছুমান মানুহৰ এনেকুৱা আবেগ অনুভূতি থাকে যিটোৰ ওপৰত মানুহৰ নিজৰ কণ্ট্ৰোল নাথাকে আৰু সেইকাৰণে বৰ দুখ লাগিছে এইটো ভাল বেয়া সেইবোৰ কথা বহুত মানুহে বহুত ধৰণৰ কথা কৈছে কিন্তু এইটো একচুয়ালি মই যেটো দেখিছোঁ এটা দুইজন মানুহৰ প্ৰেমৰ কাহিনী এইটো বিষয়ে আমি আৰু খুব বেছি জাজ কৰা আৰু আমাৰ নিজৰ মন্তব্য দিয়াটো উচিত নহয় ভাল নহয় মই কোনোদিন এনেকুৱা ঘটনা হোৱাটো নিবিচাৰোঁ কিন্তু কিছুমান এনেকুৱা কাহিনী থাকে য'ত আপুনি নিশব্দ হৈ যায় এটা আপুনি মৰেল লেকচাৰো দিব নোৱাৰে ক'বও নোৱাৰে ভাল হৈছে নে বেয়া হৈছে সো তেনেকুৱা আজি আমি সবে আমাৰ যিখিনি আৰক্ষী পৰিয়াল আমি সবে এনেকুৱা এটা স্টেট অফ শকত আছোঁ